মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম চিম্পল কমপ্লেক্স এণ্ড কম্পাউণ্ড চেণ্টেন্স। যে চিম্পল চেণ্টেন্স হ'ল ভেৰি ইজি, চিম্পল, য'ত মাত্ৰ এটাই ফাইনেট ভাৰ্ব থাকে। কমপ্লেক্স চেণ্টেন্স মানে জটিল বুলি কিয় কোৱা হয়, কাৰণ ইয়াত দুটা চেণ্টেন্স লগ লাগি থাকে। এটা হ'ল দুটা ক্লজ, এটা হ'ল মেইন ক্লজ, এটা হ'ল ছাবঅৰ্ডিনেট ক্লজ। যে মেইন বা প্ৰিন্সিপাল ক্লজটোৰ ওপৰত ডিপেণ্ড কৰে ছাবঅৰ্ডিনেট ক্লজটো, কিন্তু ছাবঅৰ্ডিনেট ক্লজটো নিজে অকলে তাৰ কোনো অস্তিত্ব নাথাকে বা সি কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এইবিলাকক কমপ্লেক্স চেণ্টেন্স বোলে। এনেকুৱা চেণ্টেন্সবিলাক সাধাৰণতে ডেট, হোৱাট, হুৱেৰ, হুৱেন, হু, হোৱাই, হুইচ এনেকুৱা শব্দৰে যোগ কৰা হয়। নেক্সটটোৱে আহিল আমাৰ কম্পাউণ্ড চেণ্টেন্স। কম্পাউণ্ড চেণ্টেন্স দুটা স্বাধীন বাক্য কিন্তু কনজুগেশ্যনৰ দ্বাৰা যদি সংযোগ হয় তাক কয় কম্পাউণ্ড চেণ্টেন্স। ইয়াত সাধাৰণতে বাট, অৰ, এণ্ড এনেকুৱা ধৰণৰ শব্দ বা এই অলদ' য়েট এনেকুৱা শব্দৰে যোগ কৰা হয়।